কমৰেড অভিনেতা অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহেদ আহমেদৰ মৃত্যু। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত চুহাবিল দলনি গাঁৱৰ স্থায়ী বাসিন্দা বিশিষ্ট সমাজসেৱক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অভিনেতা ৰাজনীতিবিদ শ্বাহেদ আহমেদ আৰু নাই। শুকুৰবাৰে নিশা 12:10 আহমেদৰ পৰলোকপ্ৰাপ্তি ঘটে। প্ৰয়াত আহমেদে পালহাজী LP স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ পিছত ৰাষ্ট্ৰভাষা হিন্দীত বিশাৰদ পাছ কৰি চুহাবিল দলনি ME মাদ্ৰাছাত শিক্ষকতা জীৱনৰ আৰম্ভণি কৰে। বিষয় শিক্ষক হিচাপে পাঠদান কৰিছিল যদিও পিছলৈ প্ৰধান শিক্ষক হিচাপে 2012 চনত অৱসৰ গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন খেল ধেমালিৰ লগত জড়িত আছিল যদিও অভিনয়তহে বিশেষকৈ পাকৈত আছিল প্ৰয়াত শ্বাহেদ আহমেদ। স্কুলীয় অনুষ্ঠানৰ উপৰিও বিভিন্ন স্থানৰ নাট প্ৰতিযোগিতাত অভিনয় কৰি নিজৰ অভিনয়ৰ দক্ষতা দাঙি ধৰিবলৈ সক্ষম হৈছিল। তেওঁ কেইবাখনো নাটকো লিখিছিল। তেখেত এগৰাকী দক্ষ প্ৰযোজকো আছিল। সন্ধ্যাতৰা নামৰ থিয়েটাৰত তেখেতৰ স্বৰচিত নাটকে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কৃষকৰ সন্তান হোৱা হেতুকেই হয়তো তেওঁ সৰুৰে পৰাই বামপন্থী ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে আৰু আজীৱন বামপন্থী দলৰ হৈয়ে নীৰৱে কাম কৰি গৈছিল। 82 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা আহমেদে 3জন ল'ৰা, এজনী জীয়েকৰ লগতে 7জন নাতি নাতিনীয়েকক ইহ সংসাৰত এৰি থৈ যায়। মাটিৰ মানুহ আহমেদে সদায় মানুহৰ সুখ দুখৰ সমভাগী হ'বলৈ যত্ন কৰিছিল। তেওঁৰ প্ৰয়াণে অঞ্চলবাসী মৰ্মাহত হৈ পৰে আৰু এজন যোগ্য অভিভাৱক হেৰুওৱা বুলি ব্যক্ত কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰা আহমেদৰ শুকুৰবাৰে পুৱা 10:30 চুহাবিল দলনি আঞ্চলিক কবৰস্থানত 10 সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত জানাজা নামাজ সম্পন্ন কৰা হয়। কমৰেড আহমেদৰ মৃত্যুত চুহাবিল দলনি নৱনিৰ্মাণ সমিতি, পালহাজী প্ৰেছ ক্লাব, বৰপেটা সাহিত্য সন্মিলনী, সংখ্যালঘু যুৱ পৰিষদ, CPIM দলকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছে।